আমার প্রথম গ্রন্থমেলা ক্ষণত মনিছো যিগৰাকী শিল্পী গ্ৰন্থমেলাৰ বাকৰি তেখেতৰ এই শিল্প কৰ্ম আপোনালোকৰ সন্মুখত উদ্বোধন কৰা হৈছে। মই শিল্পীগৰাকীৰ সৈতে তেখেতৰ সহযোগীসকলক মঞ্চলৈ স্বাগতম জনাইছোঁ আৰু আমি জ্ঞাপন কৰিব শিল্পী দলে একেৰাহে কৰ্ম সম্পাদন কৰি এই শিল্প কৰ্ম আমাৰ সন্মুখত উজ্জ্বল কৰি ৰাখিছে। Yo
আৰু তাৰ কাৰণে মই প্ৰিয়কৃষ্ণী ৰাইজ আৰু আজি মঞ্চত কেইবাজন বিশিষ্ট ব্যক্তি আছে আৰু খুব ভাল লাগিল আপোনালোকৰ ৰাইজক আমি সেই লেণ্ডলাইন ফোনৰ পৰা আজি আমি এয়াই লাগিলোঁ বা অত্যাধুনিক আৰু গ্ৰন্থ প্ৰকাশকৰ লগত সমগ্ৰ বিশ্বতে উৰ্দু ভাষা বুজি পোৱা হিন্দী ভাষা বুজি পোৱা যিসকল লোক আছে তেওঁলোকৰ মাজত এক সাংঘাতিক ধৰণৰ সমাদৰ লাভ কৰিব বা অসমৰ মাতৃভাষাসমূহক সেই ধৰণে ধন্যবাদ জনাইছো প্ৰথম গ্ৰন্থমেলা 2023 আজিৰ পৰা 5টা দিনীয়াকৈ কাৰ্যসূচী আৰম্ভ হৈছে সমাপন হৈছে আৰু দ্বিতীয়টি কাৰ্যসূচী এই বলুকাও কাব্য মানে সৎ কাব্য সৎ কাব্য মহৎ কাব্য এই কাব্যবিলাক অধ্যয়ন নিশ্চয়কৰণ শব্দটি ইয়াত অধ্যয়ন বুলিছে আমাৰ চতুৰ্বৰ্গ কৰাৰ সময় আহি পাইছে কাৰণ আমি আজি ল'ৰা ছোৱালী ইয়াত বহি আছে তেওঁলোক হয়তো বাধ্য হৈ বহি আছে মই নাজানো কিন্তু সেই প্ৰজন্মক আমি গ্ৰন্থৰ প্ৰতি বা গ্ৰন্থমেলাৰ প্ৰতি আকৰ্ষিত কেনেকৈ কৰিব পাৰিম কাৰণ তেওঁলোক এক বেলেগ প্ৰজন্মৰ মানুহ আৰু তেওঁলোকৰ মই যিটো কওঁ যে বুদ্ধিমত্তা বা আইকিউ আমাক প্ৰীতি দিয়ে আনন্দ দিয়ে আমি গ্ৰন্থ এখন পঢ়ি কাব্য মা হিচাপে প্ৰতিষ্ঠান তোমালোকৰ শাস্তি দিছে আমাক য'ত ক্ৰোচ নাট মিঠ নাট বহি একম কামান্বিত আপোনাক সকলোৱে জানে এইটো কাহিনী চবে জানে মই এটা কথা মানে অলপ এই যে এটা মানে হেৰি কয় নহয় খুব মানে আশ্চৰ্য আনন্দ বা আনন্দৰ আশ্চৰ্য যে মানে টিয়কত যে গ্ৰন্থমেলা নাছিলে হোৱা নাছিলে আগতে কাৰণ ইমান এখন গুৰুত্বপূৰ্ণ ঠাই ইমান সৃষ্টিশীল লেখকৰ জন্ম হৈছে গতিকে এই যে প্ৰথম প্ৰচেষ্টাটো হ'ল অৱশেষত আৰু সুস্থভাৱে আৰম্ভ হ'ল সেইটো এটা খুব মানে মই আৰু তাত উপস্থিত আছোঁ সেইটো এটা খুব ডাঙৰ কথা বুলি ভাবিছোঁ কাৰণ মই অলপ আগতে কৈছোঁ যে গ্ৰন্থমেলাত এইবাৰ হয়তো তেওঁলোকে আৰম্ভ কৰিছে প্ৰথম মানে চালুকীয়া অৱস্থাত পিছৰ গ্ৰন্থমেলাবিলাকত যাতে সেই আমাৰ এখেতেও কৈছে আমাৰ আছুৰ সভাপতি যে গ্ৰন্থ উৎসৱৰ পৰ্যায়লৈ নি মানুহক নতুন প্ৰজন্মক মানে আগ্ৰহী কৰাটো বহুত গুৰুত্বপূৰ্ণ কাৰণ নতুন প্ৰজন্ম আজি এতিয়া তেওঁলোক যিসকল আহিছে তেওঁলোক হয়তো কোনোবাই স্কুলৰ পৰা পঠাইছে বা কোনোবাই বাধ্যবাধকতাৰ কৰি আহিছে তেওঁলোক যদি নিজে আগ্ৰহী আগবাঢ়ি আহিব তেতিয়া আটাইতকৈ সফলতাৰ হেৰি সেইটো আছে আৰু এই আমি যদি নতুন প্ৰজন্মকে আগ্ৰহী কৰিব নোৱাৰিলোঁ কিন্তু আমি সেই মানুহৰ মঞ্চত বহি দুটা সাৰগৰ্ভ বক্তৃতা দিয়াৰ কোনো যেতিয়া শুনোতা নাথাকে আগ্ৰহী মানুহ নাথাকে তেতিয়া কিন্তু গ্ৰন্থমেলা সফল হ'ব নোৱাৰে গতিকে মই দেখিছোঁ টিয়কত সেইটো পৰিৱেশ আছে আৰু কাৰণ ইয়াৰ এটা সংস্কৃতি আছে ট্ৰেডিশ্যন আছে আৰু টিয়কবাসীয়ে আৰু এই ধৰণৰ প্ৰেছ ক্লাবৰ যি তেওঁলোকৰ সামৰ্থ্য তেওঁলোকৰ যি উদ্যম সেইটোৱে কিন্তু ইয়াৰ কিন্তু ভৱিষ্যত মই উজ্জ্বল বুলি ভাবোঁ টিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলাত উপস্থিত থাকি অত্যন্ত আপ্লুত হ'লোঁ সংবাদ মাধ্যমৰ সন্মানীয় কৰ্মীসকলে তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাত সদায় সমাজৰ বাতৰিসমূহ পৰিৱেশন কৰাৰ কাম কৰি থাকে আৰু তেওঁলোকৰ দায়বদ্ধতাৰ আৰু এধাপ আগুৱাই গৈ
নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে এই টিয়ক অঞ্চলত যি ধৰণৰ ঐতিহাসিক পদক্ষেপ হাতত লৈছে তাক আমি ছাত্ৰ সন্থাই শলাগিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াত থকা কৰ্মীসকলেও তাত পূৰ্ণ সমৰ্থন আগবঢ়াইছে আমি টিয়ক এই গ্ৰন্থমেলাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ এই গ্ৰন্থমেলাৰ জৰিয়তে অসমত বৌদ্ধিক উত্তৰণৰ এক নতুন বাট মুকলি হ'ব আৰু অসমৰ ছাত্ৰ ছাত্ৰীয়ে এই গ্ৰন্থমেলাখনক এক আদৰ্শ গ্ৰন্থমেলালৈ পৰিগণিত কৰিব আৰু ইয়াৰ দ্বাৰা ভাল ভাল সাহিত্যিক গ্ৰন্থ সমালোচক বুদ্ধিজীৱীৰ সৃষ্টি হ'ব। থেংক ইউ।